Hello viewers, welcome to my YouTube channel. My name is Mahfuz Ahmed. तो BN कॉलेज और ITEB और 4 year integrated teacher education program BA BEd BSc BEd और ফার্স্ট মেরিট লিষ্ট এতিয়া আউট হৈছে। তো ইয়াতে কি দিয়া আছে এডমিশন নোটিছত, যেটো আমাৰ 20 জুলাই আৰু 21 জুলাইত এই ফার্স্ট মেরিট লিষ্টৰ কেণ্ডিডেটবোৰে এডমিশন ল'ব লাগিব। So this is for information to all the concerned that admission to ITEB BA BEd BSc BEd first year 2026 in BN College Autonomous Dhubri will commence as per the schedule given below. The admission will start from 10 AM on each day. দুদিনে 10টাৰ পৰা এডমিশন ষ্টাৰ্ট হ'ব। সো BA BEd BSc BEd দুটাই ডেট অফ এডমিশন হ'ল 20 জুলাই আৰু 21 জুলাই, আৰু আমাৰ ভেন্যুটো হ'ল ডিজিটেল ক্লাছৰুম। BN কলেজৰ ডিজিটেল ক্লাছৰুমত এডমিশনবোৰ হ'ব। তো ষ্টুডেণ্টে কি কি ডকুমেণ্ট লগত লৈ যাব লাগিব? Students have to complete the admission process with the following documents: copy of the fill up form of Samarth e-portal along with all Xerox copies of supporting document. যেটো Samarth portal যেটো এপ্লিকেশন কৰিছিলে হেতু প্ৰিন্ট আউট কৰি লৈ যাব লাগিব। লগতে যিমান ডকুমেণ্ট আছে সব জেৰক্স লাগিব। কি লাগিব? SSLC এডমিট কাৰ্ড লাগিব, তাৰ মাৰ্কশিট লাগিব, অৰিজিনালো লাগিব, লগত জেৰক্স লাগিব। হাই সেকেন্ডাৰী এডমিট কাৰ্ড আৰু মাৰ্কশিট লাগিব ইন অৰিজিনাল এণ্ড অলসো জেৰক্স। এনসেট স্কোর কার্ড, ন্যাশনাল কমন এন্ট্রেন্স টেস্টৰ যেটো স্কোর কার্ড আছে হেতুৰো জেৰক্স লাগিব। তাৰপিছত যদি কিবা কাষ্ট আছে SC ST OBCৰ কাৰণে NCL মেণ্ডেটৰী, তাৰপিছত PWD সার্টিফিকেট ইন অৰিজিনালো লাগিব প্লাস জেৰক্স কপিও লাগিব। গ্যাপ সার্টিফিকেট ইফ এনি, গ্যাপ সার্টিফিকেট যদি কিবা গ্যাপ আছে 1 year 2 year 3 year তেনেহ'লে গ্যাপ সার্টিফিকেট লাগিব। কোড এফিডেভিট নহ'লে আৰু যদি কিবা মেডিকেল সার্টিফিকেট আছে হেতু হ'লেও হ'ব। তাৰপিছত আহিব ডমিসাইল সার্টিফিকেট। ডমিসাইল সার্টিফিকেট কি দিব পাৰিব? আধাৰ কাৰ্ড আছে, PRC আছে, ভোটাৰ ID কাৰ্ড সেলফ বা পেৰেণ্টছৰ, বা যদি ৰেশন কাৰ্ড আছে হেতু দিলে হৈ যাব। তাৰপিছত আহিল আমাৰ কি ফি ষ্ট্ৰাকচাৰ। সো BSc BEdৰ কাৰণে পাৰ ইয়াৰ হ'ল 55,000 আৰু BA BEdৰ কাৰণে পাৰ ইয়াৰ হ'ল 50,000। তো এইটো অনলাইন পেমেন্ট কৰিব লাগিব। তলত দি দিছে নোট বুলি, মেৰিট লিষ্ট ইজ প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ প্ৰিফাৰেন্স এণ্ড এনসেট কম্পোজিট স্কোৰ। তো মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হৈছে এইটো অন দ্য বেচিছ অফ এনসেট স্কোৰ কাৰ্ড যেটো আছে এইটোৰ বেচিছত প্ৰিপেয়াৰ কৰা হৈছে, আৰু অন দ্য বেচিছ অফ প্ৰিফাৰেন্স আপুনি এই BN কলেজটো কিমান নম্বৰ প্ৰিফাৰেন্স দিছিলে বা যিকোনো কলেজ কিমান নম্বৰ প্ৰিফাৰেন্স দিছে তাৰ ওপৰত মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হৈছে। Any kind of fees will be accepted only through online board. এইটো বহুত মন কৰিবলগীয়া কথা যে এডমিশন ফিটো অনলাইন বোৰ্ডত ল'ব, মানে গুগল পে, ফোন পে বা কাৰ্ড পেমেন্ট ল'ব, অফলাইন কেশ নলয়, এইটো মনত ৰাখিব। তো সেকেন্ড মেজৰ আৰু মাইনৰ সাবজেক্ট উইল বি এলটেড এজ পাৰ এভেইলেবিলিটি অফ সিট। যেটো সেকেন্ড মেজৰ আছে মানে মেজৰ 2 টু মেজৰ 1 তো সবৰে এডুকেশ্যন হ'ব, আৰু মেজৰ 2 টু কি হ'ব আৰু মাইনৰ 2 কি হ'ব? যদি সিট যদি খালি থাকে যেটো সিলেক্ট কৰিছিলে হেতু পাব, কিন্তু হেতু কি থাকিব লাগিব? এনসেট স্কোৰৰ যেটো ডোমেইন সাবজেক্ট আছে তাৰ লগত মিল থাকিব লাগিব। ডোমেইন সাবজেক্ট যদি লৈছে এনসেটৰ স্কোৰ কাৰ্ডত হেতু আছে, তেতিয়াহ'লে সেই সাবজেক্টত আপোনালোকে মেজৰ 2 পাব বা মাইনৰ পাব। তো এইটো হ'ল মেৰিট লিষ্ট, BN কলেজৰ ফাৰ্স্ট মেৰিট লিষ্ট। মই ইয়াতে দেখাই গৈছোঁ জলদি মই মোৰ ইউটিউবৰ কমিউনিটি পোষ্টতো মই দি দিম, প্লাছ মোৰ কমেণ্টতো মই এইটো পিন কৰি দিম। তাতে গৈ ক্লিক কৰি আপোনালোকে আপোনাৰ মেৰিট লিষ্ট চাব পাৰিব। এইটো হ'ল BA BEdৰ ফাৰ্স্ট মেৰিট লিষ্ট, 50টা আছে, ইয়াতে ভালকৈ চাই ল'ব। ঠিক আছে, তাৰপিছত আমি BSc BEdৰ মেৰিট লিষ্টখন চাওঁ। এইটো হৈছে BSc BEdৰ মেৰিট লিষ্ট। ইয়াতে দিয়া আছে চব 50জন ষ্টুডেণ্টৰ চিলেকশ্যন দিছে এতিয়া একৰ্ডিং টু ৰিজাৰ্ভেশ্যন এগেইনষ্ট ইচ কাষ্ট, এইটো দি দিছে। আপোনালোকে এইটো ভালকৈ চাব পাৰে, আৰু মই মোৰ ইউটিউবৰ কমেণ্টত পিন দি দিম বা মোৰ কমিউনিটি পোষ্টতো পোষ্ট কৰি দিম, আৰু কিবা যদি আছে কমেণ্ট কৰিবলগীয়া মোক কমেণ্ট কৰিব, মোক জনাব। আৰু কালি ৰাতিপুৱা 10টাৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব, সেইকাৰণে আপোনালোকে ঠিক টাইমত তাতে প্ৰেজেণ্ট থাকিব। থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।